মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্গ সংখ্যাৰ ধাৰণাত আমি প্ৰথমতে চাওঁ বৰ্গ কিনো। বৰ্গ যায় চাৰিওডাল বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয়। ই এটা চতুৰ্ভুজ নহয় জানো। ইয়াত এটা উদাহৰণ লৈছোঁ চোৱা, 3 চেণ্টিমিটাৰ জোখৰ এটা বৰ্গ আঁকিছোঁ। ইয়াত আমি সৰু সৰু 1 চেণ্টিমিটাৰ জোখৰ কেইটা বৰ্গ পাম বাৰু, আমি কৰি চাওঁচোন আহা। মুঠতে 1 2 3 4 5 6 7 8 9টা পালোঁ নহয়নে। 9 এটা বৰ্গ সংখ্যা। বৰ্গৰ কালি হিচাপে যিবিলাকক আমি প্ৰকাশ কৰিব পাৰোঁ সেই সংখ্যাবিলাক বৰ্গ সংখ্যা। এতিয়া অন্য এটা উদাহৰণ চোৱা, 4 চেণ্টিমিটাৰ জোখৰ যদি লওঁ, সমানে সমানে আমি 1 চেণ্টিমিটাৰ জোখত বৰ্গ কিছুমান আঁকিলোঁ। মুঠতে কেইটা পালোঁ, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। গতিকে আমি কি ক'ব পাৰোঁ, 16টো এটা বৰ্গ সংখ্যা হয়। কাৰ বৰ্গ? 4 বৰ্গ। 4 পূৰণ কৰি পালোঁ। 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 9 16 25 এইবিলাক হৈছে বৰ্গ সংখ্যা। বৰ্গ সংখ্যাবোৰ দুটা একে সংখ্যাৰ পূৰণফল। এনৰ বৰ্গ n স্কুৱেৰ হ'ব। 1ৰ পৰা 10লৈকে তালিকাখন চোৱা। 1ৰ বৰ্গ 1, 2 বৰ্গ 4, 3 বৰ্গ 9, 4 বৰ্গ 16, 5ৰ বৰ্গ 25, 6 বৰ্গ 36 হ'ব, 7ৰ বৰ্গ 49, 8ৰ 64, 9ৰ বৰ্গ 81 আৰু 10 10 গুণ 100, 10ৰ বৰ্গ 100। এই তালিকাখন মুখস্থ কৰি ল'বা তোমালোকে। ইয়াৰ পিছত বৰ্গ সংখ্যাৰ একক স্থানত কি অংক থাকিব পাৰে? ধৰা 12 হ'লে 12ৰ বৰ্গত কি থাকিব শেষত, আমি কেনেকৈ গম পাম চোৱা। 1ৰ বৰ্গ হ'লে 1, 2 বৰ্গ 4, 3 বৰ্গত 9, 4 বৰ্গত 6, 5ৰ বৰ্গৰ শেষত 5 থাকে, 6 বৰ্গৰ শেষত 36ৰ 6 থাকিব, 7ৰ 9, 8ৰ 4 থাকিব, 9ৰ 1 থাকিব আৰু 0 থাকিলে 0 থাকিব একক স্থানত। মানে কি থাকিব বৰ্গ সংখ্যাবিলাকৰ শেষত? 0 1 4 5 6 9। এতিয়া 5টো চোৱা, 5 5 25 হ'ল, 25 25 গুণ 625। শেষত 5 থাকিলে বৰ্গ সংখ্যাবিলাকৰ শেষতো 5 আছে। যুগ্ম আৰু অযুগ্ম বৰ্গ সংখ্যা। যুগ্ম সংখ্যাবিলাকৰ বৰ্গ কি হয়? এতিয়া উদাহৰণ হিচাপে চোৱা, 2 দুগুণ কি পাম আমি? 4, 12 12 144, 20 20 গুণ 400। গোটেইবিলাক যুগ্ম সংখ্যাই। যুগ্ম পূৰণ কৰিলে আমি যুগ্মই পাওঁ। অযুগ্ম সংখ্যাৰ বৰ্গ 3 3 গুণ 9, 5 5 গুণ 25, 7 7 গুণ 49। মানে অযুগ্ম সংখ্যাৰ বৰ্গবিলাকো সদায় অযুগ্মই হয়। এটা বৰ্গ সংখ্যাৰ শেষৰ ফালে কেৱল যুগ্ম সংখ্যক শূন্য থাকে। মানে শূন্য থকা বৰ্গ সংখ্যাবিলাকৰ শূন্য কেইটা থাকিব পাৰে শেষৰ ফালে? উদাহৰণ হিচাপে চোৱা, 10 10 গুণ 100, 100 100 গুণ 10,000 আৰু 5000 5000 পূৰণ কৰিলে 250 লাখ পালোঁ নহয়নে। 10 থাকোঁতে দুটা শূন্য আছে। তাৰপিছতো চোৱা 4টা শূন্য আছে, 2 4 6 8 10 তেনেকৈহে থাকিব পাৰিব বৰ্গ সংখ্যাৰ শেষৰ ফালে শূন্য। 3টা থাকিলে সেইটো বৰ্গ সংখ্যা হ'ব নোৱাৰে। প্ৰথমে nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব? n স্কুৱেৰ। অযুগ্ম মানে জানাত যাক 2য়ে হৰণ নাযায়। 1 3 5 7 9 11 13 এইবিলাক অযুগ্ম সংখ্যা। nটা মানে n মানে 1 2 3 4 হ'ব পাৰে। প্ৰথম দুটা লৈছোঁ চোৱা, ক্ৰমিক অযুগ্ম সংখ্যা 1 আৰু 3 যোগ কৰিলত 4 পালোঁ। 2 বৰ্গ 1 3 5 যোগ কৰিলত 9 পালোঁ। সেইটো কাৰ বৰ্গ হয়? 3 3 গুণ 9 হয়। এতিয়া এই উদাহৰণটো কি হ'ব? 1 3 5 7 9 11। ইয়াত কেইটা সংখ্যা আছে? 6টা। মানে 6 বৰ্গ 6 6 গুণ 36 হ'ব। এইকেইটা সংখ্যা যোগ কৰিলে আমি কি পাম? 36 পাম। তোমালোকে কৰি চাব পাৰা। সংখ্যাকেইটা হিচাপ কৰিবা কেইটা আছে, তাৰে বৰ্গ হ'ব। তাৰপিছত দুটা ক্ৰমিক বৰ্গ সংখ্যাৰ মাজত থকা স্বাভাৱিক সংখ্যা। ধৰা 2 বৰ্গ আৰু 3 বৰ্গৰ মাজত কেইটা সংখ্যা থাকিব পাৰে? 2 বৰ্গ আৰু 3, 2 বৰ্গ মানে 4, 3 বৰ্গ মানে 9। তাৰ মাজত কেইটা সংখ্যা আছে? 5 6 7 8, 4টা। ইয়াৰ মানে 2a যে n আছে, nৰ দুগুণ থাকে। 2 দুগুণ 4টা আছে। তাৰ বাবে এখন তালিকা কৰি দিছোঁ চোৱা। 1ৰ বৰ্গ আৰু 2 বৰ্গৰ মাজত কি থাকে? 2 আৰু 3 থাকিব, দুটা আছে। 1 আছিলে 2 গুণ 2 হ'ল। 2 বৰ্গ 3 বৰ্গ। তাৰ মাজত 5 6 7 8, 2 আছিল 2 দুগুণ 4 হ'ল। 3 বৰ্গ 9, 4 বৰ্গ 16। ইয়াৰ মাজত কি আছে? 10 11 12 13 14 15, মুঠতে 6টা। মানে n স্কুৱেৰ আৰু n+1ৰ মাজত টুৱাইচ nটা সংখ্যা থাকে। ত্ৰিভুজীয় সংখ্যা চোৱা, এটা বিন্দু, তাৰপাছত 3টা বিন্দু ত্ৰিভুজ আকাৰত সজালোঁ, তাৰপিছত 6টা বিন্দু ত্ৰিভুজ আকাৰত সজালোঁ। এই যে 1 3 6 এইবিলাকক আমি ত্ৰিভুজ আকাৰত সজাব পাৰিছোঁ। এই সংখ্যাবিলাকক ত্ৰিভুজীয় সংখ্যা বুলি কয়।
ত্ৰিভুজ আকাৰত প্ৰকাশ কৰা এই সংখ্যাবোৰক কি বুলি কোৱা হয়? ত্ৰিভুজীয় সংখ্যা। ইয়াৰ বাবে এটা সূত্ৰ আছে n × n+1/2। nটো যদি মানে প্ৰথম 1 নম্বৰত থকা ত্ৰিভুজীয় সংখ্যাটো হ'ব 1 ব্ৰেকেট 1 যোগ 1 2 1 দুগুণ 2 তাক 2য়ে হৰণ কৰিলে এটা পালোঁ। তাৰপিছত এতিয়া ধৰা যেনিবা 4 নম্বৰত থকা ত্ৰিভুজীয় সংখ্যাটো কি হ'ব? 4 তাৰ লগত 4 যোগ 1 কৰিলে 5 হ'ল। 4 5 গুণ 20 হ'ব। 20ক 2য়ে হৰণ কৰা মানে 10, মানে 4 নম্বৰত থকা ত্ৰিভুজীয় সংখ্যাটো 10। পাৰিম নে নোৱাৰিম চোৱা, 10টা বিন্দুক আমি সজাই দিলোঁ ত্ৰিভুজ আকাৰত। প্ৰতিটো বৰ্গ সংখ্যাই দুটা ত্ৰিভুজীয় সংখ্যাৰ যোগফল হয়। এটা ত্ৰিভুজীয় সংখ্যা 3ও ত্ৰিভুজীয় সংখ্যা যোগ কৰি দিলত আমি 4 পালোঁ। 4টো কাৰ বৰ্গ আছিল? 2 বৰ্গ। 3 আৰু 6 দুটা ত্ৰিভুজীয় সংখ্যা যোগ কৰি দিলত 9 পালোঁ। 9টো 3 বৰ্গ। আশা কৰোঁ সকলোৱে বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'ত বাকী থাকি যোৱা বৰ্গৰ ধাৰণাসমূহ আমি আলোচনা কৰিম। ধন্যবাদ।